সপোন দুই যুৱতীৰ জিয়া কাহিনী হাতত কেৱল মাত্ৰ 90 টকা লৈ আৰম্ভ কৰা ব্যৱসায়ৰ সপোন সাৰ্থক হ'ল। ঘৰৰ আৰ্থিক অৱস্থালৈ 6 বছৰ পূৰ্বে 90 টকা লৈ অলপ ময়দা আৰু ৰিফাইন তেল লৈ ঘৰতেই আৰম্ভ কৰিছিল নিমকি তৈয়াৰ কৰিবলৈ। 90 টকাৰে আৰম্ভ কৰা নিমকি আজি অসমৰ বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। হয়, ডিব্ৰুগড়ৰ গীতাঞ্জলি শইকীয়া আৰু ভাই বোৱাৰী মুন শিৱানী শইকীয়াই 6 বছৰেই নিজ গৃহতেই নিমকি প্ৰস্তুত কৰি সমগ্ৰ ডিব্ৰুগড় চহৰত নিমকিৰ চাহিদা পূৰণ কৰি আহিছিল। কিন্তু এতিয়া গীতাঞ্জলি আৰু শিৱানী শইকীয়াৰ নিমকি সমগ্ৰ অসমতে উপলব্ধ হ'ব। চিনাকি নিমকিৰ পেকেট এতিয়াৰে পৰা অসমৰ বজাৰত উপলব্ধ হোৱাৰ সমান্তৰালকৈ বহিৰাজ্যৰ বজাৰতো উপলব্ধ হ'ব, যাক লৈ এতিয়া আনন্দিত গীতাঞ্জলি আৰু শিৱানী। 6গৰাকীকৈ মহিলাক নিজৰ ফেক্টৰীত এতিয়া কৰ্মসংস্থাপন দিবলৈও সক্ষম হৈছে তেওঁলোকে। ইয়াৰ উপৰি সঁচাকৈ নাৰী সবলীকৰণৰ কেৱল মুখেৰেই নহয়, হাতে কামেও কৰি দেখুৱাইছে ডিব্ৰুগড়ৰ মিলন নগৰৰ এই দুই উদ্যমী যুৱতীয়ে। খুব ভাল লাগিছে দাদা, ভবা নাছিলোঁ যে এনেকৈও যে কৰিব পাৰিম। 90 টকাৰ যিহেতু আৰম্ভণি, আচলতে 90 টকাৰে আচলতে সপোন দেখিছিলোঁ, কিন্তু ভবা নাছিলোঁ আচলতে ইমানখিনি আচৰিত কৰিব পাৰিম বুলি। 90 টকা মানে ময়দা অলপ ৰিফাইন অলপ আনিলোঁ আৰু দোকানৰ পৰা সাধাৰণ জুইতে বনালোঁ আৰু খৰিৰ জুইৰে বনালোঁ। তাৰ বনোৱাৰ পিছত ওলাই গ'লোঁ, 10 পেকেটমান নিমকি ওলাইছিলে আৰু 90 টকাৰ যিহেতু। সেই সময়ত আচলতে কোৱালিটিও মেইনটেইন কৰা নাছিলোঁ আমি ইমান, যে কোনটো তেল ভাল কোনটো বেয়া ইমান মানে গুৰুত্বও দিয়া নাছিলোঁ। যে উলিয়াব লাগে আৰু ঘৰখন চলাব লাগে আচলতে। সেই সময়ত পৰিস্থিতিত পৰিহে আচলতে আমি কৰিব লগা হ'ল কামখিনি। আৰু মুঠতে এটাই আমাৰ চিন্তা আছিলে যে ঘৰখন কেনেকৈ চলাওঁ, আৰু সেই ঘৰখন চলাবলৈ কাৰণে আমাৰ এইটো আচলতে চেষ্টা। আৰু বিভিন্ন ধৰণৰ ঘাট প্ৰতিঘাত বহুত অতিক্ৰম কৰি আজি এইখিনি পাইছোঁহি দাদা। নহ'লে আচলতে আজি ছোৱালীকেইজনী হৈ বহুতখিনি আমি ছেক্ৰিফাইচ কৰিছোঁ জীৱনত, বহুত কিছুমান বস্তু এৰি দিছোঁ আচলতে এই ব্যৱসায়টোৰ কাৰণে। আৰু ৰাইজৰ পৰা যিখিনি মৰম পাইছোঁ নহয়, যিখিনি উৎসাহ পাইছোঁ তেওঁলোকৰ পৰা, যিখিনি আজি শুভাকাংক্ষী দেখিছে তেওঁলোকৰ যিখিনি মানে সহায় আমাৰ কাৰণে, সেইখিনি কাৰণেও তেখেতসকলক মই আপোনালোকৰ যোগেদিয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ বিভিন্নজন দোকানী দাদাকো মই আপোনালোকৰ যোগেদিয়ে ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেওঁলোকেও এই বজাৰ নিদিয়া হ'লে আমাক আজি ৰাইজে এই নিমকি নেপালে হয়, কাৰণ বিভিন্নজনে বিভিন্ন প্ৰডাক্ট বনায় কিন্তু এই বজাৰখন আচলতে নেপায়। কিন্তু ঈশ্বৰক ধন্যবাদ যে আমাক ইমান ধুনীয়া এখন বজাৰ তেওঁ দিলে, আৰু আমাৰ মানুহখিনিৰ লগত মানে ইমান ধুনীয়া এটা ঘৰুৱা মানে সম্বন্ধ। ডিব্ৰুগড়ৰ প্ৰতিজন দোকানীয়ে মানে এতিয়া চিনাকি নিমকিয়ে লাগে মানে, আৰু প্ৰতিজন ৰাইজে মানে এনেকুৱা হৈ গৈছে চিনাকি নিমকিয়ে লাগে মানে, চিনাকি নিমকি বাহিৰৰ বেলেগ নিমকি নাখাওঁ মানে এনেকুৱা কৈ গৈছে মানে। কেতিয়াবা দোকানত এদিন দুদিন দিয়া লেট হয়, দিব নোৱাৰোঁ, কিন্তু তেওঁলোকে মানে এনেকুৱা কৰি দিয়ে যে লাগিবই মানে তোমালোকৰ নিমকিয়ে লাগিব মানে। ৰৈ দিয়ে, কাষ্টমাৰো ৰৈ থাকে মানে, দুদিন পিছত আহি লৈ যায় মানে। ইমান ভাল লাগে এইবিলাক। সাধাৰণ নিমকিটো আমি সৰুৰ পৰা শুনিয়ে আহিছোঁ, নিমকি কোনো বেলেগ বস্তু নহয়, কিন্তু আমাৰ চিনাকি নিমকিত সঁচাকেই ঈশ্বৰৰ আশীৰ্বাদ আছে বুলি বিশ্বাস কৰোঁ। কাৰণ মানে এনেকুৱা এটা টেষ্ট আচলতে মানে আমি অলপ বেলেগ কৰিবলৈ চাইছোঁ। যিহেতু নিমকিটো আপুনি দেখিছেই, যেনেকৈ সচৰাচৰ যিটো নিমকিটো প্ৰায় ডাঠ থাকে, আমি নিমকিটো এনেকুৱা ধৰণে মানে প্ৰস্তুত কৰিছোঁ যে মুখত দিলেই যাতে গলি যায়। আৰু যেনেকৈ মানে সৰু ল'ৰা ছোৱালীবিলাকে চিপছবিলাক খালে যেনেকৈ মুখত গলি যায় ন, আমি সেইটো চেষ্টা কৰিছোঁ যাতে চিপছটো নাখায়, যাতে ল'ৰা ছোৱালীয়ে আমাৰ এই নিমকিটো খালে কিন্তু ল'ৰা ছোৱালীৰ গেছ বা পেটৰ অসুখ একো নহয়। আপোনালোকে এপেকেট দুপেকেটো খুৱাই দিবলৈ পাৰে, কিন্তু আমাৰ নিমকিটো যেতিয়া মুখত দিব ন, তেওঁলোকৰ অলৰেডি মুখত নাইকিয়া হৈ যাব মানে। এনেকুৱা ধৰণৰ কনচেপ্ট লৈ আমি আগবাঢ়িছোঁ। যদি নিমকি হোটেলত পায়, আমি দোকানে দোকানে প্ৰথম ছাপ্লাই কৰোঁ। আমি চেষ্টা কৰোঁ যদি সেই হোটেললৈ গৈ পিনি নিমকি কিনাকৈ যদি প্ৰতিখন দোকানে দোকানে যদি নিমকি পোৱা যায়, তেন্তে আমাৰ কাৰণে ভাল হ'ব। আৰু আগতে নিমকিবোৰ যেনেকুৱা আছিল মানে অকণমান ডাঠ, কিন্তু আমি যিমান পাৰোঁ মানে ভাল কোৱালিটি হিচাপে এনেকুৱাকৈ যাতে কৰোঁ, নিমকিটো যাতে খাই মেলি মুখত দিয়াৰ লগে লগে যাতে গলি যাওঁ, টেষ্ট পাওক, সেইটো হিচাপে আমি সদায় আগবাঢ়ি যাওঁ, নিমকি যাতে ভাল কৰোঁ। কিন্তু দোকানৰ ক্ষেত্ৰত বুলি ক'বলৈ কিছুমান দোকানী এনেকৈ কয় আপোনাৰ ইখন দোকানলৈ যাওকগৈ, কিন্তু আমি ভাবোঁ এইখন দোকানে নল'লে কি আছে, আমি আগৰ দোকানখনলৈ যাওঁ, তেখেতে ল'ব। সেই এখন দোকানৰ পৰা ইখন দোকানৰ পৰা আকৌ সাহস পাওঁ, তোমালোকে কৈছা ছোৱালী হৈ আগবাঢ়িছা, ইমান ভাল লাগিছে বুলি আমাক উৎসাহ দিয়ে। সেই সাহসৰ যোগেদি আমি মাৰ্কেটিং লাইনত মানে প্ৰতিখন দোকানে ইখনৰ পৰা সিখনে মানে আগবঢ়াই লৈ গৈছে আমাক। আৰু আপোনাৰ বহুতৰ দোকানৰ পৰা ফোনো কৰে, তোমালোকৰ নিমকিটো ইমান খাই ভাল লাগে, মোক দোকানখনত দিবাচোন। আমি তেনেকৈ ফোনটো অহাৰ লগে আমাৰ মানে আৰু উৎসাহ পাওঁ, যাতে এইখনে বিচাৰে। তেনেকৈ মানে আজি দোকানে ফোনৰ পৰা ফোন আহি মেলিও আমি বহুতখিনি সাহস পাইছোঁ, আৰু আগলৈও আমি এনেকৈ কৰি যাম কামখিনি। অসম আদিত্য, ডিব্ৰুগড়। NKS হুণ্ডাইলৈ স্বাগতম। নৰ্থ ইষ্টৰ প্ৰথম GDSI 2.0 ফিচাৰ্ছ ডিলাৰ হৈছে NKS হুণ্ডাই।
অত্যাধুনিক সা সুবিধাৰে তৈয়াৰী মষ্ট আপডেটেড হুণ্ডাই ডিলাৰ এতিয়া ডিব্ৰুগড়ত আমাৰ এনগেজ হুণ্ডাই ডিলাৰত অপেন সেলস কনসালটেন্ট ৰুম কাস্টমাৰ ৰুমৰ লগতে পুৰণি গাড়ীৰ এক্সচেঞ্জ ফেচিলিটিও ৰখা হৈছে ইয়াত সেলসৰ লগতে সাৰ্ভিস সেক্টৰৰ সুন্দৰ সুবিধা আছে প্ৰয়োজনীয় সকলো এডভান্স টুলস হুইল বেলেন্সিং এলাইনমেন্টৰ অত্যাধুনিক মেচিন পোষ্ট হাইড্ৰলিক লিফ্ট ফুল্লি ট্ৰেইনমেন্ট পাৱাৰৰ লগতে নাইট্ৰজেন গেছ ফিলিং ফেচিলিটি ফুল্লি অটোমেটিক কাৰ ৱাছৰ ফেচিলিটিও আছে লগতে এনকেএছ হুণ্ডাই ডিলাৰে কাস্টমাৰ সকলৰ সুবিধাৰ্থে মোবাইল সাৰ্ভিস ভেনৰো ব্যৱস্থা ৰাখিছে য'ত হাইড্ৰলিক লিফ্ট ৱাছিং ফেচিলিটি হুইল বেলেন্সিং টায়াৰ প্ৰেছাৰ চেক কৰাৰ লগতে বহুখিনি সুবিধাই উপলব্ধ আছে এনকেএছ হুণ্ডাইলৈ আহক আৰু সুবিধাসমূহ গ্ৰহণ কৰক